সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। আজি হৈছে 10 মে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আমি প্ৰথমটো খবৰলৈ যদি চাওঁ, পশ্চিমবংগত শপত গ্ৰহণ হৈ যায়। বিজেপি চৰকাৰে তেওঁলোকে সেইখিনি চৰকাৰ এবাৰ গঠন কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আদৰ্শ দেখুৱালে আমি সেইটো সকলোৱে অনুকৰণ কৰা উচিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মঞ্চতে আঁঠু লৈ তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিলে, যিয়ে নেকি এই যে তেওঁলোকৰ ফলাফল তেওঁলোকে দিলে সেই জনসাধাৰণক তেওঁলোকে সেইখিনি আদৰ্শ এইখিনি দেখুৱালে, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিলে, আঁঠু লৈ সেৱা জনালে। তো ইয়াতকৈ আৰু সঁচাকৈ ডাঙৰ যদি আমি চাওঁ তেনেহ'লে কথা কি হ'ব পাৰে। তো আমি সেইখিনি সকলোৱে অনুকৰণ কৰা উচিত যে আমি জ্যেষ্ঠজনক সন্মান কৰিব লাগে। আৰু ৰাজনীতিয়ে হওক বা য'তেই নহওক যিয়ে নহওক, আমি যদি কাৰোবাৰ পৰা কিবা এটা শিকিছোঁ বা কাৰোবাৰ পৰা আমি কিবা এটা জানিছোঁ বা আমাক কোনোবাই কিবা সহায় কৰিছে, যি যেনেদৰে নহওক আমি ডাঙৰক সদায় সন্মান কৰিব লাগে। এতিয়া সৰু মানুহ ডাঙৰ মানুহ বুলি কোনো কথা নাই, আমি সকলোকে সন্মান কৰিব লাগে। এনেধৰণৰ কিছুমান তেনেদৰে যি আদৰ্শ দেখুৱালে সেইটো কথাৰ পৰা আমি শিকিবলগীয়া বহুতখিনি আছে বুলি মই ভাবোঁ। বাৰু যি কি নহওক, এতিয়া পশ্চিমবংগত নতুন চৰকাৰ গঠন হৈছে। তেওঁলোকে যাতে জনসাধাৰণৰ হৈ সকলোখিনি কাম কৰে সেইটোৱে সকলোৱে বিচাৰিছে আৰু শুভেচ্ছা সেইখিনি তেওঁলোকলৈ থাকে। নেক্সটটো খবৰ হৈছে, আমি যদি চাওঁ তেনেহ'লে আমি জনসাধাৰণৰ আস্থা লাভ কৰিব নোৱাৰিলোঁ। পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ ২৬ৰ নিৰ্বাচনৰ ফলাফলত যি তেওঁলোকৰ এইবাৰ আহিল ফলাফল, সেই ফলাফলৰ তেওঁ ওপৰত মন্তব্য কৰি কৈছে যে আমি জনসাধাৰণৰ আস্থা লাভ কৰিব নোৱাৰিলোঁ। জনসাধাৰণে বিচৰা মতে আমি হয়তো কামবিলাক কৰিবলৈ তেওঁলোকক সেইখিনি কথা দিব নোৱাৰিলোঁ, বা আমি যেনেদৰে আগবাঢ়িম বুলি ভাবিছিলোঁ সেইখিনি ক্ষেত্ৰত তেওঁলোকে হয়তো বিচৰা নাছিল। তো পৰাজয় দায়িত্ব স্বীকাৰ কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আৰু এইটো মন্তব্য কৰিছে যে আগন্তুক সময়ত আমি জনসাধাৰণৰ হৈ জনসাধাৰণে কি বিচাৰে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমি আগবাঢ়িম, আমি থমকি নৰওঁ, আমি কাম কৰি যাবলৈ চেষ্টা কৰিম ৰাইজৰ হৈ। এনেদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া যদি আমি চাওঁ, পৰাজয়ৰ পিছত তেওঁলোকে সংবাদমেল সম্বোধন কৰিছে আৰু এইখিনি ক্ষেত্ৰত তেওঁ এটা স্পষ্টকৈ যদি কোৱাও নাই বা স্পষ্টকৈ যদি নাই কোৱা আৰু স্পষ্টকৈ যদি নক'লেও, কিন্তু আওপকীয়াকৈ এই যে ইভিএমৰ কথাও তেওঁ উল্লেখ কৰিছে। ইভিএমক লৈ এইখিনি উল্লেখ কৰিছে, ইভিএমৰ বেটাৰী, ইভিএমৰ কথা এইখিনি তেওঁ উল্লেখ কৰা দেখা গৈছে আৰু দোষাৰোপ কৰিছে ইভিএমক। এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই আৰু এইটো কথা কৈছে যে আগন্তুক সময়ত ৰাইজৰ পৰা কি বিচাৰোঁ, ৰাইজৰ কেনেদৰে তেওঁলোকে বিচাৰে সেইখিনিক লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম আৰু সেইখিনি তেওঁলোকে বৈঠকত কয়। তো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ যি বৈঠক হয় তাতে সেইখিনি উল্লেখ কৰে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আগন্তুক সময়ত আমি সকলোৱে একত্ৰিত হৈ কাম কৰিবলৈ চেষ্টা কৰিব লাগিব, এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে, শোচনীয় পৰাজয়ৰ বাবে গৌৰৱ গগৈ অখিল গগৈক দায়ী কৰিলে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই। এতিয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এই যে এইবাৰ যি আমাৰ শোচনীয় পৰাজয় হ'ল, এই পৰাজয়ৰ মূল কাৰণ হৈছে গৌৰৱ গগৈ, অখিল গগৈ। এনেদৰে তেওঁ মন্তব্য কৰিছে। যিহেতু আমি এতিয়া নিৰ্বাচনৰ প্ৰাকখনত কি হৈ থাকিল, আমি জনতাৰ ওচৰলৈ, সাধাৰণ লোকসকলৰ ওচৰলৈ যাবই নোৱাৰিলোঁ। আমাৰ কোনে কোন সমষ্টিৰ ছিট পাব, কোনে এলায়েন্স কৰিব নকৰিব, ইয়াক লৈ আমাৰ এই সময়বিলাক গ'ল আৰু সেইবাবে আমাৰ এইবাৰ ২৬ৰ নিৰ্বাচনৰ ফলাফল আমি এইটো পাবলগীয়া হ'ল। এনেদৰে মন্তব্য কৰিছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই। নেক্সটটো খবৰ যদি আমি চাওঁ, অখিল গগৈ এতিয়া মোৰ কাৰণে একো নহয়। এতিয়া চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই মন্তব্য কৰিছে। চেয়াৰমেন আলী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যিহেতু প্ৰসংগসমূহ উল্লেখ হৈ আছে নিৰ্বাচনৰ পাছত আৰু এতিয়া যিহেতু 12 মে'ত শপত গ্ৰহণ হ'ব, তাৰ পিছৰ পৰ্যায়ত চৰকাৰে কিদৰে কাম কৰিব এই কথাবিলাকে চলি আছে। তথাপিতো তাৰ মাজতে এনেধৰণৰ এটা প্ৰশ্ন যেতিয়া নেকি চেয়াৰমেন আলী আহমেদ ডাঙৰীয়ালৈ আহিল যে অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত বা ৰাইজৰ দলৰ সন্দৰ্ভত, তো তেতিয়া চেয়াৰমেন আলী ডাঙৰীয়াই মন্তব্য কৰিছে যে অখিল গগৈ এতিয়া মোৰ কাৰণে একো নহয় বুলি মন্তব্য কৰা দেখা গৈছে চেয়াৰমেন আলী ডাঙৰীয়াই। এতিয়া যিহেতু নিৰ্বাচনৰ প্ৰাকখনত যিটো পৰিস্থিতি হ'ল তেওঁৰ লগত, সেইটো আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই, সকলোৱে সেইখিনি দেখি আছোঁ।
নেক্সট খবৰ যদি চাওঁ, নিৰ্বাচনৰ আগত ছাগলী বুলি সহাসকলে ৰূপজ্যোতি কুৰ্মীক বুজিবলৈ 100 বছৰ লাগিব। এতিয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া এটাত বহুত বেছি মন্তব্য কৰিছে। তেওঁ কৈছে যে যিহেতু নিৰ্বাচনৰ প্ৰাকখনত মোক বহুতে ইটিকিং কৰিছিল, হাঁহিছিল, মই কথা ক'ব নাজানো, ছাগলীৰ দৰে বেবাই থাকোঁ, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। মই যে সাধাৰণ জনসাধাৰণৰ সৈতে যে মই তেওঁলোকৰ লগত আছোঁ, তেওঁলোকৰ সুখত আছোঁ, তেওঁলোকৰ দুখত আছোঁ, কাৰোবাৰ ঘৰত যদি কিবা নিয়ম হৈছে মই তালৈ গৈছোঁ, সেইসকল তেওঁলোকে বুজি নাপায়, যিয়ে নেকি মোক ছাগলী বুলি কৈছিলে বা মোক বুজি পাবলৈ 100 বছৰ লাগিব, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে বিজেপি নহয়, কংগ্ৰেছেহে অখিল গগৈ প্ৰধান শত্ৰু। তো বিশ্বদ্বীপ ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে যে বিজেপি নহয়, কংগ্ৰেছহে অখিল গগৈ প্ৰধান শত্ৰু, এনেদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া নিৰ্বাচনৰ ফলাফলৰ পিছত আমি যদি চাওঁ, তেনেহ'লে এনেধৰণৰ কটাক্ষবিলাক প্ৰায় দেখি থকা গৈছে। আনটো দলৰ সৈতে কোনোবা এজনৰ কথা যদি কৈছে, আন এজন দলৰ সৈতে আন এজন কোনোবা, এনেকৈ এইবিলাক চলিয়ে আছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ কেৰামতালিত আমি সকলো বৰবাদ হ'লোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে কংগ্ৰেছৰ বাবে আমি সকলো বৰবাদ হ'লোঁ, আৰু যিহেতু মই প্ৰসংগবিলাক উল্লেখ কৰি আছিলোঁ যে মিত্ৰতা হ'ব লাগে, আমি ৰাজহুৱা কাম কৰিব লাগে, সুবিধাটো কৰিব লাগে, কিন্তু নিৰ্বাচনৰ যি সময়ত যেনেকুৱা ধৰণৰ আসন ভাগ বিতৰাক লৈ এইখিনি হৈ থাকিলে আমি মূল যিসমূহ কাম কৰিব লাগিছিলে, যেনেদৰে আগবাঢ়ি যাব লাগিছিলে, তাত আমি ব্যৰ্থ হ'লোঁ, আৰু সেইবাবে আমাৰ এই যি অৱস্থা আজি একেবাৰে বৰবাদ হৈ গ'ল বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে এইবাৰ সুশান্ত বৰগোহাঁয়ে মন্তব্য কৰিছে। সুশান্ত বৰগোহাঁয়ে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এনেদৰে কৈছে যে অখিল গগৈ হৈছে টেঙৰ মানুহ, আৰু অখিল গগৈৰ সমান টেঙৰ মানুহ কোনোৱে নাই, এনেদৰে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। তো ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয়তো অখিল গগৈ ডাঙৰীয়াই দিব, আৰু কি কেনেদৰে দিয়ে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। বাৰু যি কি নহওক, কথাটো হৈছে যে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে যে অখিল গগৈৰ দৰে টেঙৰ মানুহ আৰু নাই, এইদৰে মন্তব্য কৰা দেখা গৈছে। প্ৰাক্তন বিধায়ক আৱাস খালী কৰাৰ নিৰ্দেশ। তো এতিয়া যিহেতু 26 নিৰ্বাচন হৈ গ'ল, ফলাফল আহিলে, যিসকলে এতিয়া ধৰি লওক পূৰ্বতে বিধায়ক হৈ আছিলে, তেওঁলোকে যিহেতু সেই বিধায়ক আৱাস পায়, আৰু সেই বিধায়ক আৱাস খালী কৰাৰ নিৰ্দেশ আহি পৰিছে, আৰু ইতিমধ্যে সেইটো চৰকাৰী নিয়মেই আছে, সকলোখিনি সময়মতে সেইখিনি তেওঁলোকে খালী কৰি দিব লাগিব। এতিয়া যিসকলে তেনেদৰে নতুনকৈ বিধানসভালৈ নিৰ্বাচিত কৰিছে ৰাইজে, তো তেওঁলোকে আৱাস পাব, আৰু যিসকলে এবাৰ তেওঁলোক পৰাজয় বৰণ কৰিলে তেওঁলোকে সেইখিনি খালী কৰি দিব লাগিব। সেইটো অতীতৰ পৰা চলি আহিছে। নেক্সট খবৰ হৈছে প্ৰথমবাৰৰ বাবে অসমৰ পৰা আমেৰিকালৈ মৌ ৰপ্তানি হয়। এটা বহুত বেছি ভাল খবৰ আমাৰ অসমৰ বাবে বহুত বেছি ভাল খবৰ। আগন্তুক সময়তো যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আহি থাকে, তেতিয়া নিজেই আমাৰ এই যি অসমত যিসকল নিবনুৱা যুৱক যুৱতী আছে, বা তেওঁলোকে সেইখিনি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে নিজে স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰশীল হ'ব, ব্যৱসায় দিশটো আৰু আগবাঢ়ি যাব। তেতিয়া আমি যদি চাওঁ, প্ৰথমবাৰৰ বাবে অসমৰ পৰা আমেৰিকালৈ মৌ ৰপ্তানি হয়। বাক্সা জিলাত উৎপাদন কৰা হয় মৌ ৰপ্তানি। তো এই বাক্সা জিলাত উৎপাদন কৰা যি মৌ সেইখিনি ৰপ্তানি কৰা হৈছে, সেইখিনি দেখা গৈছে। নেক্সট খবৰ হৈছে পশ্চিমবংগৰ ৰাজনীতিত আৰম্ভণি গেৰুৱা যুগৰ। তো এতিয়া পশ্চিমবংগত যি ফলাফল আহিলে, বিজেপি তেওঁলোকে জয়লাভ কৰিলে, আৰু তেওঁলোকে সেইখিনি চৰকাৰ গঠন কৰিছে, আৰু এতিয়া পশ্চিমবংগৰ ৰাজনীতিত আৰম্ভণি হ'ল গেৰুৱা যুগৰ। তো হয়, এতিয়া আজি দেখা গ'ল, সেইখিনি আমি দেখিছোঁ চৰকাৰ তেওঁলোকে গঠন কৰা। নেক্সট খবৰ হৈছে নতুন মন্ত্ৰীসভা গঠনৰ পাছতে আৰম্ভ হ'ব উচ্ছেদ। এতিয়া উচ্ছেদক লৈ বহুতভাগে কৈ আছিলে, যি কি নহওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে, 1 ইঞ্চি যদি কোনোবা চৰকাৰী মাটিত বহি আছে, 1 ইঞ্চি মাটি থকালৈকে কি কৰা হ'ব, উচ্ছেদ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যোৱা সময়ছোৱাত যি 1.5 লাখ ভূমি উচ্ছেদ হ'ল, এইবাৰ 4-5 লাখলৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া 12 মে'লৈ মাজত মাত্ৰ এটা দিন, আৰু 12 মে'ত যিহেতু সেইখিনি শপত গ্ৰহণ হ'ব, কোন মন্ত্ৰী কোনে পাব, এইখিনিক লৈ সকলোৱে চিন্তা চৰ্চা কৰি আছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পৰা শপত গ্ৰহণ কৰিব। তো এইখিনিক লৈ সকলোখিনি চিন্তা চৰ্চা চলি আছে। তো আজি 10 মে' ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশা।